অভিযোগকাৰী ধনজিৎ দেৱনাথৰ মাটিত বিদ্যুৎ সংযোগ দিয়াৰ পৰিৱৰ্তে ভাবুকি প্ৰদানৰ অভিযোগ বিগত বৰ্ষৰ জুলাই মাহৰ 5 তাৰিখে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিছিল ধনজিৎ দেৱনাথে কিন্তু এবছৰ অতিক্ৰম কৰাৰ পাছতো তেওঁ এতিয়ালৈকে বিদ্যুৎ সংযোগ পোৱা নাই অভিযন্তা হালয়ে আদালতৰ নিৰ্দেশ অমান্য কৰি তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ উপৰি অভিযন্তাজনে নিজকে মুখ্যমন্ত্ৰীৰ মানুহ বুলি পৰিচয় দি ধনজিৎক ভাবুকি দিয়াৰ অভিযোগ ধনজিৎ দেৱনাথে ইতিমধ্যে এই সন্দৰ্ভত জালুকবাৰী থানাত গোচৰ ৰুজু কৰিছে উল্লেখ কৰিছো এপিডিচিএলৰ বিষয়াৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মহানগৰীৰ জালুকবাৰী এপিডিচিএল বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অভিযন্তা ৰুবুল হালৰ বিৰুদ্ধে এই অভিযোগকাৰী ধনজিৎ দেৱনাথৰ মাটিত বিদ্যুৎ সংযোগ দিয়াৰ পৰিৱৰ্তে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে বিগত বৰ্ষৰ জুলাই মাহৰ 5 তাৰিখে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিছিল ধনজিৎ দেৱনাথে কিন্তু এবছৰ অতিক্ৰম কৰাৰ পাছতো তেওঁ এতিয়ালৈকে বিদ্যুৎ সংযোগ পোৱা নাই অভিযন্তা হালয়ে আদালতৰ নিৰ্দেশ অমান্য কৰি তেওঁক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ উপৰি অভিযন্তাজনে নিজকে মুখ্যমন্ত্ৰীৰ মানুহ বুলি পৰিচয় দি ধনজিৎক ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে ধনজিৎ দেৱনাথে ইতিমধ্যে এই সন্দৰ্ভত জালুকবাৰী থানাত গোচৰ ৰুজু কৰিছে এপিডিচিএলৰ জালুকবাৰী সাব ডিভিজনেল অফিচাৰ সাব ডিভিজনেল ইঞ্জিনিয়াৰ ৰুবুল হালৈ আজি ভূমাফিয়াৰ ৰূপত নামিছে তেখেতে মোৰ কোৰ্টৰ পৰা ডিগ্ৰী পোৱা মাটিত মই ইলেক্ট্ৰিক কানেকশ্যন বিচাৰিছিলো যোৱা বছৰৰ জুলাই 5 তাৰিখে আজি এটা বছৰৰ বদলি হ'ল তেখেতে মোক ইলেক্ট্ৰিক কানেকশ্যনটো নিদি পেনে মোৰ মাটিৰ টাইটেল ডিসাইড কৰিব ধৰিছে য'ত অলৰেডি কোৰ্টে টাইটেল ডিসাইড কৰি থৈ দিছে তেখেতে কোৰ্টৰ অৰ্ডাৰ অৱমাননা কৰি ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছত এটা চিঠি পঠাইছে যে মোৰ মাটিটো ডিগ্ৰী পোৱা মাটিটোৱে সেই মাটি হয়নে নাই সেইটো ভেৰিফাই কৰি দিব লাগে তথাপিও তেখেতৰ এই প্লেনটো নাখাটিলে যোনটো তেওঁ বেআইনী প্ৰক্ৰিয়া